এই মানুহখিনি অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ যি সময়ত ৱেষ্ট বেংগলৰ পৰা এইখিনি মানুহক ব্ৰিটিছে আমদানি কৰিছিল। আজি যি অসম দেখা পাইছে, এই অসমটো এনেকুৱা ধুনীয়া অসম নাছিল, জংঘলে পৰিপূৰ্ণ আছিল। ইয়াত কালাজ্বৰ বিভিন্ন ধৰণৰ প্ৰাণী হেৰিৰ লগত আপোনাৰ যুদ্ধ কৰি এই মানুহখিনি আনি জংঘল চাফা কৰি শস্য উৎপাদন কৰিছে। কিন্তু প্ৰথমে এই মানুহবিলাকৰ ওপৰত 1950 চনত এটা সাম্প্ৰদায়িক দাঙ্গাত হাজাৰ হাজাৰ মানুহ এই অঞ্চলৰ পৰা তেতিয়াৰ পাকিস্তানলৈকে যাবলৈ বাধ্য হৈছিল। পিছত গভৰ্ণমেণ্টে একটা একৰ্ড কৰি কিছুমান মানুহক আকৌ ইয়ালৈ শেষ কৰি আনিছিল। 50 চনৰ পিছত 60ৰ দশকত এই মানুহখিনি পাকিস্তানী নামত বিমলা প্ৰসাদ চলিহা গাইধামুৰীৰ ছবিৰ কংগ্ৰেছ যিটো আছিলে অসমত, এই বিমলা প্ৰসাদ চলিহা আজিৰ উচ্চতৰ কি অৱস্থা দেখিছে। এতিয়া আমাৰ এলেকাৰ পৰা আজি বিভিন্ন অঞ্চলৰ পৰা মুছলিম অধ্যুষিত অঞ্চলৰ পৰা প্ৰায় এবাউট 6 লাখ মানুহক জমিয়তৰ ৰিপৰ্ট মতে 6 লাখ, কিন্তু গভৰ্ণমেণ্ট ৰিপৰ্ট মতে 3,42,000 মানুহক ইয়াৰ পৰা খেদিছিল এইটো কংগ্ৰেছ শাসন বিমলা প্ৰসাদ চলিহাৰ পিছত যিমান গভৰ্ণমেণ্ট হৈছে, ইয়াতে কংগ্ৰেছৰ গভৰ্ণমেণ্ট হৈছে খালি 85ত, প্ৰথম ইয়াতে 85ৰ আগত আমাৰ 78ত গোলাপ বৰবৰুৱাৰ চৰকাৰ, 85ত প্ৰফুল্ল মহন্তৰ নেতৃত্বত এটা গভৰ্ণমেণ্ট হৈছিল। আৰু তাৰ পিছত ছেকেণ্ড টাইম আকৌ প্ৰফুল্ল মহন্ত টাউনলৈ আহিছিল। ইয়াত যিমান অত্যাচাৰ হৈছে, কংগ্ৰেছৰ শাসন আহিছে, মিয়া মানুহৰ ওপৰত এটা না ইছ্যুত হয় পাকিস্তানী নহয় সাম্প্ৰদায়িক দাঙ্গা, এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ অৱসান এতিয়াও ঘটা নাই। যেনেকৈ প্ৰফুল্ল মহন্তৰ দিনত অন্ততঃ মানুহখিনিয়ে এজিপিৰ দিনত দুবাৰ শাসন কৰিছে, শান্তিত থাকিলেও এই ডিপ ভোটাৰটো ষ্টাৰ্ট হৈছিল 97ৰ পৰা প্ৰফুল্ল মহন্তৰ লিডাৰশ্বিপত। হাজাৰ মানুহৰ, যাৰ কাৰণে আপোনালোকে জানে, সাংবাদিক জগতৰ মানুহ আমাৰ জিলা আমচুয়াৰ প্ৰতিবাদ কৰিছিল, তেতিয়া 20 লক্ষ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিল। আজি যি কথাটো কৈ আছে হেমন্ত বিশ্ব শৰ্মাই যে ভোটাৰ লিষ্টৰ পৰা নাম কাটিম, ইমান সহজ কথাটো নহয়, ভোটাৰ লিষ্টৰ পৰা নাম কাটি দিব। কিন্তু গভৰ্ণমেণ্টতো চব পাৰে, মৰা মানুহ জিন্দা কৰিব নোৱাৰে, চব পাৰে। আইনসংগতভাৱেতো সেই মানুহবিলাকৰ নাম কাটাব নোৱাৰে, এটা পাৰিব। মোৰ নাম হাতীপুখুৰী গাঁৱতো আছে, মোৰ নাম যদি বৰপেটাৰ কোনো এটা গাঁৱত থাকে কাটিব পাৰিব, দুটাৰ এটা কাটিব পাৰিব। কিন্তু এই মানুহখিনিক আপোনাৰ যেতিয়া হিতেশ্বৰ শইকীয়া 83 তাকো গভৰ্ণমেণ্ট বনালে, তাৰ আগতে কিমান মানুহ মৰিলে, প্ৰায় 10,000 মানুহ শ্বহীদ হ'ল, ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষা কৰিবলৈ গ'ল। এক দিল্লীতে 3,000 মানুহ গণহত্যা হৈছে, গণকবৰ হৈছে, জানাজা দিয়া নাই। তেতিয়াৰ হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টত এটা আসামীক উঠোৱা নাই, হাৰাশাস্তি কৰা নাই। ছেকেণ্ড টাইম হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট হওঁতে বাঁশবাৰীত কি অৱস্থাৰ সৃষ্টি হৈছিল, এই কথাটো বহুত মানুহে পাহৰি গৈছে, মইতো পাহৰিব নোৱাৰিম। মই মাইনৰিটি মুভমেণ্টৰ প্ৰথম এৰেষ্ট হোৱা মানুহ আৰু বেজ্জতি হোৱা পুলিচৰ হাতত মানুহ হাউলিত 1941 চনৰ প্ৰথম ৰোজা আৰু জানুৱাৰীৰ 1 তাৰিখত মই এৰেষ্ট হৈছিলোঁ এই মাইনৰিটি মুভমেণ্টত কৰিবলৈ গৈ। গতিকে মই এতিয়া পাহৰিব নোৱাৰিম। আহিল তাৰপিছত আকৌ মাজতে হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট যোৱাৰ পিছত ইয়াত আকৌ প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট আহিল। প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট অহাৰ পিছত ষ্টাৰ্ট হ'ল। তাৰপিছত আকৌ তৰুণ গগৈৰ নেতৃত্বত ইয়াতে গভৰ্ণমেণ্ট এটা হ'ল, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ। ক'ত ভোটাৰৰ সমস্যা সমাধান হ'ব? মই 2004 বিধায়ক আছিলোঁ, এছেম্বলিত উত্থাপন কৰিছিলোঁ যে 51 NRCত নামটো কাগজ পত্ৰ জমা দিছোঁ। টংকাপাতৰ স্পীকাৰ যে তথ্য দিছিলোঁ যে যিবিলাক মানুহৰ নাম 51ত আছে, 66ৰ ভোটাৰ লিষ্টটো আছে, 71ৰ আগৰ ভোটাৰ লিষ্ট হয়, সেই মানুহখিনিক তদন্ত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তৰুণ গগৈক কৈছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী সেই মানুহখিনিৰ নাম যেনে যি ভোটাৰ পৰিছে, কেছ নোহোৱাকৈ আপুনি গভৰ্ণমেণ্টে পাৰে তদন্ত কৰি। কাৰণ বাবাৰ নাম ভোটাৰ লিষ্টত আছে, দি নাই, ল'ৰাৰ নামত দি হৈছে, এটা পৰিয়ালতো সবাৰ দি হোৱা নাই। গতিকে চব ভাৰতীয় নাগৰিক ল'ৰাটো দি এক পইচাৰ কামত হোৱা নাই। বৰঞ্চ ডিটেনশ্যন কেম্প তৰুণ গগৈৰ দিনত ষ্টাৰ্ট হ'ল। বৰঞ্চ তৰুণ গগৈৰ দিনত প্ৰথম মাদ্ৰাছা বোৰ্ড উঠাই দিলে অসমত। মাদ্ৰাছা বোৰ্ডখন প্ৰথম উঠাই দিলে শিক্ষামন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰী। এখেতে বহুত ৰক্ষা কবচ শিকিছেতো তৰুণ গগৈৰ পৰা। ডাইনে সোঁফালে হেমন্ত বিশ্ব শৰ্মা, বাওঁফালে ৰকিবুল হুছেইন। কিন্তু ডিটেনশ্যন কেম্প হেৰিৰ হাত আছে। আজিৰ মুখ্যমন্ত্ৰীও জানে ভালদৰে
অসমৰ মুছলমানৰ বিৰুদ্ধে তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্টৰ কি কি ষড়যন্ত্ৰ হৈছিল। আজি মাটিৰ আইনটো সংশোধন কোৱাৰ গভৰ্ণমেণ্টত হৈছিল। আজি এই ইভিকশ্যনবিলাক ডিউ আছিল কাৰ দিনত আছিল। সেইবিলাক মানুহক ইচ্ছা কৰিলে এই মানুহখিনিক 15 বছৰীয়া তৰুণ গগৈৰ শাসনত মাটিৰ পাট্টা দিব পাৰিলে দিয়া নাই। আজিও আপুনি চাওক নেপালী মানুহৰ কাৰণে আজি যিটো গৌৰৱ গগৈ কংগ্ৰেছ প্ৰেচিডেণ্ট হৈছে, মুছলমানটো মানে পাগল হৈ গৈছে যে গভৰ্ণমেণ্ট আহি গ'ল। কিন্তু সেই চেণ্ট্ৰেল গভৰ্ণমেণ্টক চিঠি লিখিছিল নেপালীসকলৰ কাৰণে, চিটিজেনৰ কাৰণে। আৰু এতিয়া নেপালী কেইজনমান ইভিকশ্যন তাৰ কাৰণে কথা কয়। কিন্তু এই ইভিকশ্যনত আজি কওক, আজি কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ, তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈয়ে কওক যে আমাৰ ইস্তাহাৰত লিখক, ঘোষণা দিয়ক যে আমাৰ গভৰ্ণমেণ্ট আহিলে এই মানুহখিনিক আমি পাট্টা দিম, এই মানুহখিনিক ছেটেলমেণ্ট কৰিম, আৰু ডিটেনশ্যন কেম্প আমি উঠাই দিম, আৰু যিসকল নামৰ ভাৰতীয় নাগৰিক নামৰ ডি এতিয়াও আছে সেইবিলাক দি আমি উঠাই দিম। সেইবিলাক ইস্তাহাৰত আনিব পাৰিব, সাহস আছে নাই? এতিয়া ইভিকশ্যন হৈ আছে, তাতে আমাৰ UDF কংগ্ৰেছ সব MLA মিলি 20-25 জন MLA আছে, এজন MP আছে। যদি ইভিকশ্যনে কিয় থিয় নহয়, প্ৰতিবাদ কিয় নকৰে, কিয় নাযায় তাত? সোণাইবালি ইনচিডেণ্ট হৈছিল, এইটো সকলোৱে জানে। নগাঁও জিলা আমচুৱাইটো কৰিছিল। মই ভৰমাত প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, মই তেখেতৰ লগত মোকাবিলা কৰিছিলোঁ, মোক ধৰিবলৈ গৈছোঁ, মই প্ৰত্যেকটো কথাৰ জবাব দিব পাৰিছিলোঁ। আৰু মই কিছুমান প্ৰশ্ন তাক কৰিছিলোঁ যে আপুনিও আন্দোলন কৰিছে আছে, সেইবিলাক দি আমি উঠাই দিম, সেইবিলাক ইস্তাহাৰত আনিব পাৰিব, সাহস আছে নাই? এতিয়া ইভিকশ্যন হৈ আছে, তাতে আমাৰ UDF কংগ্ৰেছ সব MLA মিলি 20-25 জন MLA আছে, এজন MP আছে। যদি ইভিকশ্যনে কিয় থিয় নহয়, প্ৰতিবাদ কিয় নকৰে, কিয় নাযায় তাত? সোণাইবালি ইনচিডেণ্ট হৈছিল, এইটো সকলোৱে জানে। নগাঁও জিলা আমচুৱাইটো কৰিছিল। মই ভৰমাত প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, মই তেখেতৰ লগত মোকাবিলা কৰিছিলোঁ, মোক ধৰিবলৈ গৈছোঁ, মই প্ৰত্যেকটো কথাৰ জবাব দিব পাৰিছিলোঁ। আৰু মই কিছুমান প্ৰশ্ন তাক কৰিছিলোঁ যে আপুনিও আন্দোলন কৰিছে, আপোনাৰ 6 বছৰীয়া আন্দোলনত বহুত মানুহ মাৰিছে, 800 মানুহ শ্বহীদ হৈছে, মোৰ নেতৃত্বত প্ৰথম ষ্টাৰ্ট হ'ল। ইয়াত 4জন মানুহ আপোনাৰ পুলিচে গুলিয়াই মাৰাৰ কাৰণেহে ইয়াত গাড়ী জ্বলা হৈছে, ইয়াত এই ঘটনা ঘটিছে। গতিকে তাৰো বিচাৰ হ'ব লাগিব। আৰু কোন মেজিষ্ট্ৰেটৰ হুকুমত আপোনাৰ পুলিচে এইবিলাক গুলি কৰিছিল সেইটো মোৰ লাগিব। মই কি কৈছিলোঁ, বৰ্মান মানুহে, চামাগুৰি সমষ্টিৰ মানুহে প্ৰত্যেকেই ভালদৰে জানে। তেতিয়া মোকাবিলা কৰিব। আজি গৰুকুটিৰ ইভিকশ্যনৰ সময়ৰ পিছত মাইনৰিটিৰ বিভিন্ন অৰ্গেনাইজেশ্যন সংগঠন যিমান আছে, আমচুক হওক, সংগ্ৰাম পৰিষদ হওক, জমিয়ত হওক, সব যদি ঐক্যবদ্ধ হৈ থিয় হৈ প্ৰতিৰোধ কৰি নহয়, আজি গৰুকুটিত কি ঘণ্ট হৰিছে, গৰুকুটিক এই গভৰ্ণমেণ্টে কাক মেনেজ কৰিছে, কৰি পেলাই এই উচ্ছেদ কৰিছে সময়ত এইবিলাক সব আহিব পোহৰত। গতিকে অসমৰ মুখ্যমন্ত্ৰী খালি ডাইৰেক্ট মুখ্যমন্ত্ৰী হোৱা নাই, একে তলৰ ষ্টেট মিনিষ্টাৰৰ পৰা কেবিনেট মিনিষ্টাৰ, 13 বছৰ কংগ্ৰেছৰ লগত মন্ত্ৰী, 5 বছৰ BJPৰ আপোনাৰ সোণোৱালৰ নেতৃত্বত মন্ত্ৰী, তেখেতে সব নাৰ্ছ চিনি পায়, সব জানে, সব বুজে, জানি শুনি তেখেতে এই কাৰবাৰবিলাক কৰিছে। কিন্তু এই কাৰবাৰবিলাক দিওঁ, কিন্তু তেখেতে কৈ আছে যে বাংলাদেশী। এই কথাটো আমি আঘাত পাইছোঁ, কষ্ট পাইছোঁ, বেয়া পাইছোঁ। বাংলাদেশী শব্দটো মুখেদি আহিলেই ক'ব নালাগে। এইবিলাক মানুহ যদি বাংলাদেশী ইমান দিন কিয় আছিলে? আপুনি 13 বছৰ তৰুণ গগৈৰ লগত আছিলে, এতিয়া আপুনি এই মানুহবিলাকক কিয় ইভিকশ্যন নকৰিলে? এই মানুহবিলাক পূৰ্ব কিয় নকৰিলে? আজি মুখ্যমন্ত্ৰী হয় চকীখন ভাবিছে জোৰদাৰ, ইমান নহয়। হুইচ ইজ এলটেড ফ্ৰম অলমাইটি, হুইচ ইজ এলটেড ফ্ৰম অলমাইটি, দ্যাট উইল বি হেভেন। কাৰণ আমি বিশ্বাস কৰোঁ, আমানতু বিল্লাহি ওয়া মালাইকাতি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিরি ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসিল বাদ। আমি আপনার ওপৰত নিৰ্ভৰশীল নহয়, আমি প্ৰাইম মিনিষ্টাৰৰ ওপৰত নিৰ্ভৰশীল নহয়, আমি মাত্ৰ নিৰ্ভৰ কৰোঁ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। গতিকে আমাক ভয় কৰি দেখুৱাই লাভ নাই, আমাক অত্যাচাৰ কৰি লাভ নাই। আমাৰ ওপৰত যিয়ে অত্যাচাৰ কৰিছে তাৰ নাম নিচানা শেষ হৈ গৈছে। আজি বিমলা প্ৰসাদ চলিহাৰ নাম আছে, নাম নিচানা আছে। আজি হিতেশ্বৰ শইকীয়াৰ দিনতো আমাৰ হত্যাকাণ্ড হৈছে, তাৰ ল'ৰাটো দুবাৰ MLA হৈছে, মুখ্যমন্ত্ৰী হ'ব পাৰিছে, পৰা নাই। তৰুণ গগৈ 3বাৰ হৈছে, তাৰ দিনতো আমাৰ অত্যাচাৰ হৈছে। কিন্তু তাৰ ল'ৰা আহিছে মুখ্যমন্ত্ৰী, হৈ লওক, কেনেকুৱা লাগে হৈ লওক। আৰু অসমৰ মুছলমানৰ যদি ভোট লাগে কংগ্ৰেছে তাৰ ইস্তাহাৰত নহয়, এতিয়াৰ পৰা আমাৰ কাৰণে তেখেতসকলক প্ৰতিৰোধ কৰিব লাগিব। শুনি আছোঁ বোলে কংগ্ৰেছৰ হাইকমাণ্ড আহি আছে, বিৰোধী পক্ষৰ নেতা আহিছে, ৰাহুল গান্ধী আহি আছে, খাগৰে চাপ আহি আছে। এখেতসকলে কি কয় আমি চাম। অসমৰ মানুহ, বিশেষকৈ সংখ্যালঘু মানুহ আপোনালোকে চাই থাকক, এখেতসকলে আহিছে আমাৰ কাৰণে কি পেকেজ দিয়ে, কি আমাৰ কাৰণে বক্তব্য এইবিলাক ৰাখিব।
আৰু অহা নিৰ্বাচনত আপোনালোকে দল বলৰ কথা চিন্তা নকৰিব। দল বল গোটেই অসমত যদি 25টা মুছলমান এম এল এ হয়, আপোনালোকে কোন দলত ভোট দিব সেইটো মই নকওঁ, সেইটো মোৰ ক'বলৈ দৰকাৰো নাই। কিন্তু আপোনালোকে যি দলীয় হওক, কিন্তু উপযুক্ত মানুহক আপোনালোকে ভোট দিব। যিবিলাক মানুহে ইতিহাস জানে, হিষ্ট্ৰী জানে, আইন প্ৰণয়ন কৰা জানে, আইনৰ সংশোধনী আনিব পাৰে, প্ৰয়োজন সাপেক্ষে ডিবেটত অংশগ্ৰহণ কৰি যাতে সেইবিলাক মানুহে আমাৰ বিৰোধী পক্ষত যিসকল আছে, হিন্দু নেতা হওক, যিকোনো সম্প্ৰদায়ৰ, তাৰ লগত যে মোকাবিলা কৰিব পাৰে। কাৰণ আছাম ৱাজ এ ন' মেন্স লেণ্ড। অসম এটা সময়ত ন' মেন্স লেণ্ড আছিলে। কিন্তু ইয়াত প্ৰথমে বড়ো ভাইসকল আহিছে বা ট্ৰাইবেল ভাইসকল আহিছে, কোনোবাই পাহাৰ বগৰাই বগৰাই আহিছে, কোনোবাই মানে আপোনাৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে, কোনেও এই ইণ্ডিয়ান টেৰিটৰীৰ মানুহ নহয়। কিন্তু আমি উই দ্য ইমিগ্ৰেণ্ট মুছলিম, উই আৰ বিলং টু দ্য ইণ্ডিয়ান ষ্টেট। আমি ভাৰতৰ সীমাৰ ভিতৰৰ পৰা আহিছোঁ। আমি কনৌজৰ পৰা আহি না, আমি ব্ৰহ্মদেশৰ পৰা অহা নাই, আমি থাইলেণ্ডৰ পৰা অহা নাই, আমি অন্য দেশৰ পৰা পাহাৰ বগৰাই বগৰাই অহা নাই। আমি সভ্য জগতত 5 টকাৰ ট্ৰেইনত এটা পৰিয়াল যেতিয়া মনজিৎ সিঙৰ পৰা গাড়ীত উঠিছে, ঢাকাৰ পৰা গাড়ীত উঠিছে, আৰু আমাৰ এই গ্ৰেণ্ডফাদাৰ ইয়াতে আহিছে, এই জংঘল চাফা কৰি আজি এনেকুৱা অৱস্থা হৈছে। কিন্তু আমাৰ পৰিত্ৰাণ কেতিয়া হ'ব আমি নাজানো। তাৰ কাৰণে আমাৰো দুখ আছে। আমাৰ মানুহক মই অনুৰোধ কৰিম, আপোনালোকে চহৰৰ মাটি উঠিলেই যাব নালাগে। আপোনালোকে ক'ৰবাত চৰকাৰী মাটি পালেই সোমাই নহ'লে, আপোনালোকে মছজিদ নামানে, মাদ্ৰাছাতো নামানে, মাটি পালেই তাত সোমাই যায়। মই হাত জোৰ কৰি অনুৰোধ কৰিম, এই অভ্যাসটো ত্যাগ কৰক। আজি কিছুমান কমিউনিটিৰ মানুহ আছে, এনেকৈ হিন্দু বেংগলীসকলক মই সদায় সন্মান কৰোঁ, সদায় ভাল পাওঁ। কিয়? এটা পৰিয়ালে 1 বিঘা মাটিত 10টা পৰিয়াল থাকি আছে, ব্যৱসায় বাণিজ্য কৰি খাই আছে, চলি আছে। আমাৰ মানুহৰ ইমান মাটিৰ ইমান প্ৰয়োজন কিয়? 3.5 হাত মাটিহে চবাৰ লাগিব। গতিকে আমি ইয়াত ভয় কৰি লাভ নাই। আমি আগন্তুক দিনত মই সকলো সংগঠনক অনুৰোধ কৰিম, এই মুখ্যমন্ত্ৰীৰ লগত কাৰো যদি এই সম্পৰ্কে কোনো দহৰম মহৰম থাকি আছে, কিন্তু এটা সময়ত চাব এই মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি দিব যে মোৰ লগত অমুকৰ সম্পৰ্ক বা এইটো আছে, কৈ দিব। এইটো আপোনালোকে মনত ৰাখিব। গতিকে অসমৰ মুখ্যমন্ত্ৰী কোনো মুখ্যমন্ত্ৰীৰ ল'ৰা নহয়। অসমৰ মুখ্যমন্ত্ৰী কোনো প্ৰাইম মিনিষ্টাৰৰ ল'ৰা নহয়। তেওঁৰ বেকগ্ৰাউণ্ড তেওঁই কৰিছে। যেনেকৈ মোৰ দেউতাক গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টো নহয়, তেখেতৰ দেউতাও গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট। মোৰ বেকগ্ৰাউণ্ড মই কৰিছোঁ। ৰকিবুলৰ বেকগ্ৰাউণ্ড আছে, তাৰ দেউতাক মন্ত্ৰী আছিলে। হয়, আপোনাৰ শৰীফৰ বেকগ্ৰাউণ্ড আছে, তাৰ বাবা ফাইনেন্স মিনিষ্টাৰ মহম্মদ ইদ্ৰিছ সাহেব ফাইনেন্স মিনিষ্টাৰ আছিলে। আজি আপোনাৰ তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈৰ বেকগ্ৰাউণ্ড আছে, তাৰ দেউতাক 3বাৰ মুখ্যমন্ত্ৰী আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।